বন্ধুসকল, আজি আমি আপোনালোকক দেখুৱাম যে ভিডিঅ' এটা ইউটিউবত ডাউনলোড দিয়াৰ পিছত কেনেকৈ ভিডিঅ'ৰ টাইটেল আৰু ডেছক্ৰিপশ্যনত আমি লিখিব পাৰোঁ। ঠিক আছে, বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে ইউটিউবৰ ভিডিঅ'ৰ তলত টাইটেল আৰু ডেছক্ৰিপশ্যনত যিবিলাক লিখিব সেইবিলাক আপোনালোকে ইউটিউবত লিখিব নোৱাৰিব। আপোনালোকে এক্সট্ৰা এটা এপছ ডাউনলোড দিব লাগিব, সেইটো হৈছে ইউটিউব ষ্টুডিঅ'। ঠিক আছে, আপোনালোকৰ সেইটো হৈছে ইউটিউব ষ্টুডিঅ'। মোৰ তাতে ইউটিউব ষ্টুডিঅ'টো আছে, আপোনালোকক দেখুৱাই আছোঁ। এইটো ইউটিউব ষ্টুডিঅ' এই যিটো এপছ এইটো আপোনালোকে ডাউনলোড কৰিব। ঠিক আছে, ইউটিউব ষ্টুডিঅ'ত যাম। যোৱাৰ পিছত আপোনালোকে এইটোত আহি পেলাই ভিডিঅ' আপলোড কৰিব। তাৰপিছত ভিডিঅ'ৰ তলত যিখিনি টাইটেল দিব বা ডেছক্ৰিপশ্যন দিব, এইটো কেনেকৈ দিয়ে আমি আজি আপোনালোকক দেখুৱাম। ঠিক আছে, ধৰি লওক আমি আমাৰ যিটো ভিডিঅ' আছে ভিডিঅ'ত আমি টাচ কৰিছোঁ। উদাহৰণস্বৰূপে তাতে ফাৰ্ষ্ট নম্বৰ যিটো আছে পেন লুকিংছ যিটো আছে পেনত আপোনালোকে টাচ কৰিব। ঠিক আছে, টাচ কৰাৰ পিছত আপোনালোকে ইয়াত টাইটেলত দেখিছে টাইটেল আহি গ'ল। ইয়াত আপোনালোকে লিখিব পাৰিব, আপোনালোকে যি লিখে ইয়াত আপোনালোকে লিখিব পাৰিব। ঠিক আছে, এনেকৈ আপোনালোকে ভিডিঅ' অনুযায়ী সেইটো আপোনালোকে টাইটেল লিখিব। তাৰপিছত তলত আছে ডেছক্ৰিপশ্যন, তাতে আপোনালোকৰ ভিডিঅ' অনুযায়ী লিখিবলগীয়া কথাখিনি আপোনালোকে তাতে লিখিব পাৰিব। ঠিক আছে, এনেকৈ ভিডিঅ' এটাৰ তলত আমি ডেছক্ৰিপশ্যনত আৰু টাইটেলত আমি কথাখিনি লিখিব পাৰোঁ। ঠিক আছে, আৰু এইখিনি লিখি পেলাই তাত ছেভ আছে কোনত, এই ছেভত আপোনালোকে টাচ কৰি দিব, এইটো ছেভ হৈ যাব। আজিৰ ভিডিঅ' ইমানেই, ধন্যবাদ। আৰু এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে থকা বেল আইকনটো টিপি দিব। আৰু এনেকৈ ভাল ভিডিঅ' ইনফৰ্মেটিভ ভিডিঅ' যিবিলাক আছে আপোনালোকৰ তাতে ন'টিফিকেশ্যন যাব। ধন্যবাদ।